নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাৰ মাজত কি বেমাৰে দেখা দিয়ে সেই বিষয় আৰু লগতে যদি কুকুৰাবোৰৰ মাজত ভিটামিন এৰ অভাৱ হয় আৰু কুকুৰাবোৰৰ মাজত যদি বেমাৰে দেখা দিয়ে তেতিয়া সিহঁতক আপোনালোকে চিকিৎসা কেনেকৈ কৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল কুকুৰাৰ মাজত যদি ভিটামিন এৰ অভাৱ হয় তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যেনে ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰে চকুৰে দেখা নোপোৱা হয় কুকুৰাবোৰে চকুৰে ভালকৈ দেখা নোপোৱা হয় যাৰ বাবে সিহঁতে ভালকৈ দানা পানী খাবলৈ নোৱাৰে আৰু কুকুৰাবোৰে যদি ভালকৈ দানা পানী খাব নোৱাৰে তেতিয়া সিহঁতৰ ওজনো কমিবলৈ আৰম্ভ কৰে ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰৰ চৰ্দি জ্বৰো হয় আৰু ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰৰ চকুৰে আৰু নাকেৰে পানী ওলাবলৈ আৰম্ভ কৰে লগতে কুকুৰাবোৰৰ চকু ফুলি যায় ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰৰ চকু বগা হৈ যায় ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰৰ ভোক নলগা হয় যাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানী নাখায় ভিটামিন এৰ অভাৱৰ বাবে কুকুৰাবোৰৰ মূত্ৰ নলিকাত ইউৰিক এসিড জমা হয় আৰু যদি ভিটামিন এৰ অভাৱ হয় তেতিয়া কুকুৰাবোৰৰ মৃত্যু হয় এতিয়া মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰৰ ভিটামিন এৰ অভাৱ হয় তেতিয়া কুকুৰাবোৰক আপোনালোকে কেনেকৈ চিকিৎসা কৰিব সেই বিষয়ে সব বন্ধু বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত সতৰ্ক হোৱাতকৈ বা সেইখিনি সময়ত কুকুৰাবোৰক দৰব খাবলৈ দিয়াতকৈ আপোনালোকে যদি আগতীয়াকৈ সতৰ্ক হয় আগতীয়াকৈ যদি আপোনালোকে সাৱধানতা অৱলম্বন কৰে কুকুৰাবোৰক যদি আপোনালোকে ভালকৈ চোৱাচিতা কৰে তেতিয়া অন্তত কুকুৰাবোৰ সুস্থ থাকিব কুকুৰাবোৰৰ ভিটামিন এৰ অভাৱ দূৰ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব জানেনে আপোনালোকৰ ওচৰত যদি ভেটেৰিনাৰী দোকান আছে তালৈ আপোনালোকে যাব লাগিব আৰু তাত গৈ আপোনালোকে ক'ব লাগিব যে কুকুৰাবোৰৰ মাজত ভিটামিন এৰ অভাৱৰ বাবে বিভিন্ন ৰোগে দেখা দিছে আৰু সেই কাৰণে ভিটামিন এ মজুত থকা দৰব এটা দিয়ক বুলি আপোনালোকে তাত গৈ ক'ব পাৰে আৰু যেতিয়া আপোনালোকে সেই দৰবটো ক্ৰয় কৰিব তেতিয়া সেই দৰবটো কুকুৰাবোৰক কেনেকৈ দিব লাগিব সেই বিষয়েও তেওঁলোকে জনাই দিব আৰু আপোনালোকে সেই অনুসৰি কুকুৰাবোৰক সেই ভিটামিনটো খাবলৈ দিব পাৰে ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিমাৰেলো খাবলৈ দিব পাৰে ভিমাৰেলটো ভিটামিন এ মজুত থাকে লগতে অন্যান্য বিভিন্ন ভিটামিনো মজুত থাকে যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিমাৰেল দানাৰ লগত মিহলি কৰি বা পানীৰ লগত মিহলি কৰি খাবলৈ দি থাকে তেতিয়াও কুকুৰাবোৰক আপোনালোকে ভিটামিনৰ অভাৱৰ বাবে হোৱা ৰোগসমূহৰ পৰা বচাই ৰাখিব পাৰিব ইয়াৰ উপৰিও কুকুৰাবোৰৰ ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কুকুৰাবোৰক আপোনালোকে সেউজীয়া শাক-পাচলি বা সেউজীয়া শাক-পাচলিৰ অংশ লগতে ঘাঁহ বনো খাবলৈ দিব পাৰে ইয়াৰ পৰাও কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে ভিটামিনছ আৰু মিনাৰেলছ লাভ কৰে যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ